আপোনালোকে দেখিছে যে নিৰ্বাচনৰ গৰম বতাহ আৰু সকলোৱে গৰম বতাহ বুলিয়ে কয় আৰু আমিও কৈছোঁ গৰম বতাহ বুলি মেলি পেলাই নিৰ্বাচনৰ আচলতে যি নিৰ্বাচনী প্ৰচাৰ চলি আছে খুব সুন্দৰভাৱে চলি আছে আৰু সকলো ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। সকলো ৰাইজে আঁকোৱালি লৈছে আৰু এইবাৰ খুমটাই সমষ্টিত আচলতে নতুনত্ব বিচাৰিছে, নতুনত্বৰ মুখ বিচাৰিছে। গতিকে আমি নৱপ্ৰজন্ম হিচাপে ওলাই আহিছোঁ আৰু সকলোৱে জানে যে এটা সময়ত মই অৰাজনৈতিক সংগঠনৰ লগত জড়িত আছিলোঁ। লাহে লাহে কৰি ৰাইজৰ সেৱা কৰিবলৈ এইবাৰ 106 নং খুমটাই সমষ্টিৰ বিধানসভাত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। জয় ভাৰত পাৰ্টি মিত্ৰজোঁট আমাৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ সৈতে এইবাৰ ৰাইজে আমাক বিপুল সঁহাৰি আগবঢ়াইছে। এইটো কাৰণে বিপুল সঁহাৰি আগবঢ়াইছে আপোনালোকে সকলোৱে জানে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি মেলি পেলাই আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, কিন্তু আমি দেখিবলৈ পালোঁ গোটেইখিনি মিছা আভুৱা ভাৰিলে আৰু STৰ নামত আচলতে ST ভি এটা দি থ'লে। আপোনালোকে জানে যে টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠীৰ লোকক আজিলৈকে কিন্তু STকৰণ দিয়া নহ'ল। কিন্তু আমি জয় ভাৰত পাৰ্টিৰ আৰু JMMৰ মিলি কৰি যদি আমাৰ এজনো প্ৰাৰ্থী আমি যদি বিধানসভালৈ যাওঁ তেতিয়াহ'লে জানিব CBI তদন্ত আমি ঘোষণা কৰাই দিম। সেইটো অমিত নাগৰ দম আছে, সেইটো জয় ভাৰত পাৰ্টিৰ দম আছে, JMMৰ সেইটো দম আছে, সেইটো কথাটো স্পষ্ট কৰিছোঁ। আমিতো অপেনিঙৰ পৰা আমি চৰকাৰ বুলি চবকে ভাবিছিলোঁ, কিন্তু আমাৰ একো আজিলৈকে ভোট দি আহিছোঁ, চবকে আমি নিজৰ বুলি ভাবোঁ, কিন্তু এতিয়া যিটো দেখিছোঁ আমাৰ একো সুবিধা নাই, একো সুবিধা নেপাওঁ। আমাক অকল আঁচনিবিলাক দি মিছা কথাতে ফাঁকি মাৰি ৰাখিছে। সেইকাৰণে আমি এবাৰে ভাবিছোঁ নিজৰ আমি আদিবাসী চৰকাৰ চিনি পাইছোঁ, আমি এতিয়া বুজি পাইছোঁ আমাৰ নিজৰ আদিবাসী চৰকাৰ লাগে আমাৰ সুবিধাৰ কাৰণে, আৰু সেইটো কাৰণে আমি জয় ভাৰত পাৰ্টি অমিত নাগক ভোট দিম বুলি জয়যুক্ত কৰিবলৈ মনত ভাবিছোঁ। চবে আমি মিলি জুলি চবে তাক উন্নতি কৰিবলৈ আমাৰ মনত আছে। অমিত নাগক আমি বিচাৰিছোঁ। আমি জনজাতিকৰণো নাই হোৱা, STও নাই হোৱা। আমাৰ যিটো নেকি 5 লাখ টকা দৰমহাটো আমি বিচাৰিছিলোঁ সেইটো আমাক চৰকাৰে আজিলৈকে দিয়া নাই, একো সুবিধা পোৱা নাই। আমাৰ চলিবলৈও অসুবিধা হয়, ইমান কষ্ট কৰি আমি কৰ্ম কৰি খাই আছোঁ। আমি চৰকাৰৰ আশাতে আমি আছোঁ। আমাক সিহঁতি চাব লাগে, কিন্তু আজিলৈকে আমাক সিহঁতি ঘূৰিও নাচায়, অকল আঁচনিবিলাক দিয়ে, যোনে পায় পায়, যোনে নেপায় চাবলৈ নাহে যে পাইছে নে নেপায়, সেইবিলাক একো নাই। চব নিজৰ নিজৰ আঁচনিবিলাক লয় আৰু ইয়াত বহুতখিনি মানুহ আছে ভোটৰ সময়ত আহি আমাক এনে ঠগবাজি কৰে। সেইকাৰণে আমি এইবাৰে ভাবিছোঁ আমি জয় ভাৰত পাৰ্টিক ভোটত এবাৰে জিকাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।